মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 ৰ হেনলি 1.1 ৰ গটেকেটা কোৱেশ্চন সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰি দিবা। মোৰ অলৰেডি এইটো চেপ্টাৰৰ ওপৰত পুৰণা কিতাপৰ পৰা ভিডিও বনোৱা আছে, কিন্তু যেহেতু এইটো কিতাপত কি কৰিছে এইবাৰ কিছুমান নতুন কোৱেশ্চন সংযোজন কৰিছে, সেইকাৰণে মই একমাত্ৰ তোমালোকৰ কাৰণে মই আকৌ ভিডিওটো বনাই আছো। ভিডিওটো ভালদৰে চাবা, একেবাৰে ইজি চেপ্টাৰ হয়, ধুনীয়াকৈ ফুল মাৰ্কস পাই যাবা। সো ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p বাই q আৰ্হিত দ্যাট ইজ য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ইজ নট ইকুৱেল 0 প্ৰকাশ কৰিব পাৰিনে? সো ফাৰ্স্ট সুধিছে হয় না নাই, যদি হয় তেনেহলে ইয়াক এইটো আকাৰত প্ৰয়োগ কৰিব পাৰে না নাই, বা যদি নহয় তেনেহলে এইটো আকাৰত প্ৰয়োগ কৰিব পাৰে না, এইটো কোৱেশ্চন সুধিছে। সো ফাৰ্স্ট আমাৰ কি জানিব লাগিব, পৰিমেয় সংখ্যা কি, যদিও তোমালোকে সকলোৱে জানা পৰিমেয় সংখ্যা কি, ক্লাছ 8 ৰ পৰাই পাই আহিছা, মই তথাপিও একবাৰ মনত পেলাই দিছো। সো পৰিমেয় সংখ্যা কোনবোৰ, যিবোৰ সংখ্যা আমি কি কৰিব পাৰো p বাই q আকাৰত লিখিব পাৰো, য'ত p আৰু q এই দুটাই কি সংখ্যা, অখণ্ড সংখ্যা, আৰু কি q ইজ নট ইকুৱেল টু 0, এই দুটা কন্ডিশন অনলি, যে কি ওপৰটো অখণ্ড হ'ব লাগিব, তলৰটো অখণ্ড হ'ব লাগিব। এতিয়া অখণ্ড সংখ্যাৰ ভিতৰত 0 আছে, কিন্তু 0 টো বাদ দি, সেইকাৰণে q ইজ নট ইকুৱেল টু 0 বুলি কোৱা হয়। দ্যাট মিন্স তলত তুমি 0 বহাব নোৱাৰা, 0 ৰ বাহিৰে যিকোনো অখণ্ড সংখ্যা বহাব পাৰিবা, ওপৰত যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। সো সেইকেইটাই প্লাস হ'ব পাৰে, মাইনাস হ'ব পাৰে, কোনো কথা নাই। সো সেইবোৰক কি বুলি কোৱা হয়, পৰিমেয় সংখ্যা বলা হয়। সো অখণ্ড সংখ্যা কোনবোৰ, 0 1 2 3 হয় না, ইফালে যাই থাকিব, ঠিক এনেকুৱা -1 -2 -3 এইবোৰ হ'ল আমাৰ অখণ্ড সংখ্যা। সো খালি মনত ৰাখিবা কি তলত শূন্য হ'ব নোৱাৰে। এতিয়া যিবোৰ সংখ্যা অলৰেডি এনেকুৱা আকাৰত আছে সেইবিলাকতো পৰিমেয় বুলি ক'বই, সাপোজ 2/3 দেন 5/-2, এইটো পৰিমেয়, কাৰণ চোৱা ওপৰত অখণ্ড সংখ্যা, তলত অখণ্ড সংখ্যা, ওপৰত অখণ্ড সংখ্যা, তলত অখণ্ড, আৰু কন্ডিশন কি কৈছে q ইজ নট ইকুৱেল টু 0, তুমি তলতটো 0 নাই। সো যদি এনেকুৱা থাকে 2/0, এইটো কিন্তু কি নহ'ব, পৰিমেয় সংখ্যা নহ'ব। এতিয়া চাবা, হয় এনেকুৱা আছে, নহলে এনেকুৱা ধৰণৰ বনাব পাৰি, সেই আটাইবোৰ সংখ্যাই পৰিমেয় সংখ্যা। তাৰ মানে কি, এইটো আছে মানে ডাইৰেক্টলি বুজিয়ে পালে এইটো অখণ্ড, এইটো পৰিমেয় সংখ্যা হ'ব। বা এনেকুৱা নাই কিন্তু বনাব পাৰি, যেনেকুৱা সাপোজ 2 কি এনেকুৱা আছে নেকি, নাই, কিন্তু 2 বনাব পাৰি, 2 তলত মনে মনে কি এটা আছে, 1 আছে হয় না, 2/1। চোৱা এতিয়া এই আকাৰত হ'ল না নাই, p বাই q আকাৰত হ'ল না নাই, তাৰ মানে ওপৰত অখণ্ড সংখ্যা, 2টো অখণ্ড সংখ্যা, 1টো অখণ্ড সংখ্যা, দ্যাট মিন্স তেতিয়া এইটো কি হ'ব, এইটোও পৰিমেয় সংখ্যা হ'ব। ঠিক একেদৰে কি কৈছে চোৱা, শূন্যটো পৰিমেয় সংখ্যা হয়নে, দ্যাট মিন্স হোৱাট, শূন্যক আমি এনেকৈ লিখিব পাৰোঁ না নাই, এনেকৈ লিখিব পাৰোঁ বা এনেকৈ লিখিব পাৰোঁ না নাই। সো শূন্যক যেহেতু p বাই আকাৰত লিখিব পাৰিলোঁ, দ্যাট মিন্স শূন্যটো কি হ'ব, পৰিমেয় সংখ্যা হ'ব। বাছ হৈ গ'ল, এইখিনি কথাই মই এতিয়া ধুনীয়াকৈ ইয়াতে লিখি দিম। মই এটা বাক্যতে লিখি দিব পাৰিলোঁ হয়, কিন্তু তোমালোকৰ এইখিনি কথা বুজাই দিয়াৰ মূল উদ্দেশ্য হ'ল আজিকালি সব কি হৈছে, কনচেপ্ট বেছ, বস্তুখিনি তোমাৰ ভালকৈ বুজি পাব লাগিব, মুখস্থ নহয়। সো ওকে, এতিয়া মই কথাখিনি আমি কি কৰিম, এতিয়া লিখি দিম। সো এইখিনি মুছি দিওঁ। সো আমি ধুনীয়াকৈ কি কৰিম, বস্তুটো লিখি দিম যে কি, যে হয় শূন্যটো পৰিমেয় সংখ্যা, কিয়নো ইয়াক p বাই q আকাৰত প্ৰকাশ কৰিব কি পাৰি, হয় না নাই। সো এনেকৈ লিখিম আমি, শূন্যটো পৰিমেয় সংখ্যা হয়নে, হয় শূন্যটো পৰিমেয়, কাৰণ বা কিয়নো ইয়াক আমি p বাই q আকাৰত প্ৰকাশ কি কৰিব পাৰি, হৈ গ'ল। সো এতিয়া আমি এটা উদাহৰণ এটা দি দিম। সো এনেকৈ দিব পাৰা উদাহৰণ, যে শূন্যটো হয় আচলতে কেনেকৈ হ'ল p বাই q আকাৰত। সো এনেকৈ লিখিব পাৰা 0 ইকুৱেল টু 0/1 0/2 আদি। চোৱা 0ক 1 দি হৰণ কৰিলেও 0 পাবা, 0ক 2 দি হৰণ কৰিলেও 0 পাবা, হয় না। সো যি সংখ্যা দিব পাৰা। সো হৈ গ'ল। সো সেইকাৰণে কি কৰিব পৰা যায়, শূন্যটো পৰিমেয় সংখ্যা, কাৰণ ইয়াক p বাই q আকাৰত আমি প্ৰকাশ কৰিব পাৰি। এতিয়া আমি কুৱেশ্চন নম্বৰ 2 টো চাম কি কৈছে। চোৱা নেক্সট কুৱেশ্চনটো কি কৈছে, 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা লাগে, কেইটা লাগে, 6টা, 3 আৰু 4 মাজত, বুজি পালা। সো এনেকুৱা কুৱেশ্চন তোমালোকে ক্লাছ 8ত অলৰেডি কৰি আহিছা। আমি কি কৰিব লাগে, 3, যেহেতু তলত কোনো সংখ্যা নাই, মনে মনে কি আছে, তলত এটা 1 আছে, হয় না নাই, 3ক লিখিব পাৰি 3/1, ঠিক 4ক লিখিব পাৰি আমি কি 4/1। জাষ্ট নিয়মটো বুজি ল'বা,
আমাক কেইটা লাগে 6টা পৰিমেয় সংখ্যা আমাৰ নিয়মটো কি যদি 6টা লাগে 6 + 1 = কিমান 7 দ্যাট মিন্স 6তকৈ ডাঙৰ সংখ্যা দি ওপৰে আৰু তলে কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াতেও কৰিব লাগিব ইয়াতেও কৰিব লাগিব বুজি পালা ইয়াতেও কৰিব লাগিব এটোতো 6ৰ ওপৰত সংখ্যা দ্যাট মিন্স হাতেদি পূৰণ কৰিব লাগিব এটোও কৰিব লাগিব এটোও কৰিব লাগিব এটোও কৰিব লাগিব বুজি পালা দ্যাট মিন্স 6ৰ ওপৰত যিকোনো সংখ্যা দি পূৰণ কৰিলে হৈ গেল সো মই কি কৰিম মই সদায় কি কৰিম 10 দি পূৰণ কৰিম কাৰণ তোমালোকৰ কি 11টা কেতিয়াও নুখুজে 4টা 5টা 6টা দি খুজব সো যেহেতু 6ৰ ওপৰত যিকোনো যিকেইটা খুজে তাৰ এটা ওপৰৰ সংখ্যা দি পূৰণ কৰিলে হৈ যায় মই সদায় 10 দি পূৰণ কৰিম কাৰণ কিয় যিকোনো সংখ্যাক 10 দি পূৰণ কৰিবলৈ একেবাৰে ইজি জাস্ট কি কৰা সংখ্যাটোৰ হবালে এটা শূন্য বহাই দিয়া মই তোমালোকক কোৱেশ্চনবোৰ এনেকৈ কৰিবলৈ চেষ্টা কৰি দিম যাতে তোমালোকৰ একেবাৰে ইজি হয় মনত ৰাখাত সো এটো যেনেকৈ আছে এনেকৈ লিখি লোৱা এটো যেনেকৈ আছে এনেকৈ লিখি লোৱা পূৰণ চিন দিয়া যেহেতু 6টা লাগে তেনেহলে কি হ'ব এটা বেছি দি পূৰণ কৰিবা 7 দি পূৰণ নকৰি আমি কি কৰিম 10 দি পূৰণ কৰি দিম যেহেতু 6ৰ ওপৰৰ সংখ্যা দি পূৰণ কৰিলেই হ'ল এতিয়া 3 10 গুণ 30 আৰু 10 1 গুণ 10 4 10 গুণ 40 10 1 গুণ 10 এটা চোৱা যোনে 7 দি কৰিব তাৰ এনসাৰটো শুদ্ধ যোনে 8 দি কৰিব তাৰ এনসাৰটো শুদ্ধ 10 দি কৰিব 20 দি কৰা যি দি কৰা ওপৰৰ সংখ্যা সকলোবোৰ শুদ্ধ কিয় শুদ্ধ চোৱা এই কাৰণেই শুদ্ধ যে পৰিমেয় সংখ্যা ল'ব গৈছে আমি কি জানো যিকোনো দুটা সংখ্যাৰ মাজত 3 আৰু 4 মাজত কোনো স্বাভাৱিক সংখ্যা নাই কিন্তু 3 আৰু 4 মাজত কি আছে অসংখ্য পৰিমেয় সংখ্যা আছে হে অসংখ্যৰ পৰা যাৰ যেটো ইচ্ছা লিখিলেই হ'ল বনাই লিখিলেই হ'ল খালি নিয়মটো কি হ'ব লাগিব শুদ্ধ হ'ব লাগিব বুজি পাইছা সেই কাৰণে সবৰে শুদ্ধ হ'ব এটো সো আমি লিখি দিম এতিয়া therefore 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল বা হ'ব এতে চাবা কোনটো সৰু সংখ্যা 30 হয়না 3 ৰ কাৰণে এটো যাই পাইছো 4 ৰ কাৰণে এটো যাই পাইছো 3 আৰু 4 ৰ মাজত কৈছে তাৰ মানে তুমি কি কৰিব লাগিব 30 আৰু তলত তো ঠিকই আছে হৰটো 30 আৰু 40 ৰ মাজৰ পৰা যিকোনো 6টা লিখি দিলে হ'ল এতে বেছি আছে 10টা আছে তাৰ মানে 31 32 তাৰ মানে এনেকৈ লিখবা লাগিব 31/10 32/10 33/10 34/10 35/10 36/10 এই হৈ গল 6টা কিছুমানে কি কৰে ভুলতে 41/10 42/10 এনেকৈ লিখে এটো নহয় এই দুটাৰ মাজৰ কৈছে সো মাজৰ কলে যেটো সৰু সংখ্যা তাৰ পৰা আৰম্ভ কৰিবা ডাঙৰৰ পিনে যাবা সো বুজি পালা এটো হৈ গেল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 যাম 2 আৰু 3 একে ইচ্ছা কৰিলে তোমালোকে এটো নিজে কৰিব পাৰা তথাপি মই তোমালোকৰ সুবিধাৰ কাৰণে কৰি দিছো তোমালোকে নিজে কৰি এটো চাই নহয় নিজে কৰি মোৰ লগত মিলাই লবা ওকে তে তোমালোকৰ ভাল প্ৰেক্টিস হৈ যাব সো লেটস ষ্টাৰ্ট কোৱেশ্চন নম্বৰ 3 সো সোৱা কোৱেশ্চন নম্বৰ 3 ত কি কৈছে 3/5 আৰু 4/5 ৰ মাজত কি কৰিব লাগে পাঁচটা পৰিমেয় সংখ্যা হল বলে একে সো 3/5 আৰু এটো হল 4/5 এখিনিতে তোমালোকৰ এটা কথা কৈ ৰাখো এই সোৱা দুটাৰ কি আছে হৰ একে এটো 5 আছে হয়না নাই এটো 5 আছে এটো 5 আছে যদি এতে 5 এতে বেলে সংখ্যা থাকিলে হইতে ফার্স্ট স্টেপ কি কৰিব লাগে ফার্স্ট দুটাৰ লসাগু লৈ হৰ দুটা সেম কৰিব লাগে বুজি পাইছা সো হেনেকা কোৱেশ্চন কেতিয়াবা বুজাই দিম দিয়া বা আৰু আনত আমাৰ আছে ৰিভিজন অনত তাতো চাই লব পাৰিবা মোৰ তাতে কোৱেশ্চন কৰি দিয়া আছে সো এনিৱে ইয়াতে বৰ্তমান এটোই কৰো সো এটো যেনেকৈ আছে যেহেতু এটো দুটাৰ হৰ একে তেনেহলে আমাৰ একো ভাবিব লগা নাই জাস্ট কি কৰিম পাঁচটা খুজিছে তাৰ মানে 6 দি পূৰণ কৰিলে হল আমি 6 দি নকৰো সদায় কি কৰিম 10 দি কৰিম কৈছো হয়না 3 10 গুণ 30 5 10 গুণ 50 তাৰ মানে কি 4 ৰ পিছত এটা শূন্য বহাই দিলেই হল 40 5 10 গুণ 50 so 3/5 therefore 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হল সোৱা কিমান আছিল 30/50 আৰু 40/50 হয় না তাৰ মানে
31/50 32 not 41 31 পিছত কিমান 32/50 33/50 এইফালে 34/50 আৰু 35/50 হৈ গেল 30 আৰু 40 এর মাজত একেটা 31 32 30 34 35 so this is the answer বুঝি পালা এটা নেক্সট কোয়েশ্চন দ্যাট ইজ কোয়েশ্চন নাম্বার 4 লৈ যাম আমি সো এটা সোয়া 4 নম্বৰত কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা দ্যাট মিন্স সঁচা হলে সঁচা লিখিব লাগিব মিছা হলে মিছিব লিখিব আৰু গেছ কৰিলে নহব সঁচা যদি কৈছা কিয় সঁচা হে যুক্তি দিব লাগিব মিছা যদি কৈছা কিয় মিছা হে যুক্তি দিব লাগিব সো একেটা কোয়েশ্চন কৰাৰ আগত মই কি কৰিম তোমালোকৰ অলপ কনসেপ্টৰ অলপ বস্তু দিম জাস্ট 2 মিনিট লাগিব জাস্ট সেই কথাখিনি মনত ৰাখিবা তেনেহলে এনেকুৱা ধৰণৰ যি কোনো কোয়েশ্চন দিয়ক যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় না নাই যুক্তি দিয়া প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয় না যদি এনেকুৱা এটা কোয়েশ্চন এমসিকিউ এটা বা দুটা কোয়েশ্চন 100% পাবা তোমালোকৰ পৰীক্ষাত সো এই বস্তুখিনি বুজি পাব লাগে জাস্ট মই এনেকে বুজাই দিম ধুনিয়াকে যে হেতু তোমালোকৰ একদম মনত থাকি যাব সো সাবা মই কেনেকে বুজাই দিম সো সেই কনসেপ্টটো বুজাৰ কাৰণে জাস্ট এই বক্সটোৰ কথা মনত ৰাখিবা তেতিয়া এটোৰ ওপৰত যি কোনো কোয়েশ্চন হলে তোমালোক মনত ৰাখিব পাৰা সাবা তোমালোক ভাবি লবা এটা বাকস আছে হেতু কাৰ বাকস স্বাভাৱিক সংখ্যাৰ বাকস কি সংখ্যা থাকে স্বাভাৱিক সংখ্যাত 1 2 3 ডট 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 যাই থাকে না দ্যাট মিন্স অল দা পজিটিভ নাম্বাৰস নেক্সট স্বাভাৱিক সংখ্যাৰ লগত যদি শূন্যটো যোগ দি দিয়া দ্যাট মিন্স 0 1 2 3 তেতে কি হয় পূৰ্ণ সংখ্যা দ্যাট মিন্স ব্যাকটো আৰু অলপ ডাঙৰ হ'ব তো স্বাভাৱিক সংখ্যাৰ ব্যাকটো হল এইটো ইয়াতকৈ যে ইয়াৰ ভিতৰত যেটো ফুল হৈ আছে স্বাভাৱিক সংখ্যা দি আৰু এটা যদি 0 দি দিয়া এটো কি জুৰিব নেকি নুজুৰে তাৰমানে ব্যাকটো অলপ ডাঙৰ কৰিলো এটা ডাঙৰ ব্যাক ললো তাতে পূৰ্ণ সংখ্যা ভৰাই দিছো কাৰণ তাতে এক্সট্ৰা এটা শূন্য আছে দ্যাট মিন্স স্বাভাৱিক সংখ্যা গোটেইকেটা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই গৈছে যেটো সৰু ব্যাক এটো ডাঙৰ ব্যাক কিন্তু তুমি যদি কোৱা যে পূৰ্ণ সংখ্যা গোটেইকেটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব নেকি নহব কাৰণ এই ডাঙৰ ব্যাকটো এই সৰু ব্যাকত সোমাব নোৱাৰা কাৰণ এই ডাঙৰ ব্যাকটোত এটা শূন্য বেছি আছে সেই কাৰণে এই বেছি থকা সংখ্যাৰ ব্যাকটো ইয়াতে সোমাব নোৱাৰা নেক্সট আছে ইয়াতকে আৰু অলপ ডাঙৰ বাকস ললো তাতে কি দিলো স্বাভাৱিক সংখ্যা গেল পূৰ্ণ সংখ্যা গেল হয়না এইখিনি নেক্সট এই মাইনাস থকা সংখ্যাবোৰতো আছে -1 -2 -3 সো দ্যাট মিন্স অখণ্ড সংখ্যাৰ বাকস কি হ'ব আৰু অলপ ডাঙৰ হ'ব লাগিব দ্যাট মিন্স তাতে আৰু কি আছে সংখ্যা আছে সো বুজি পালা তুমি স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই গৈছে বাকসত যেটো সৰু বাকস আকৌ পূৰ্ণ সংখ্যাৰ বাকসটো অখণ্ড সংখ্যাৰ বাকসতকৈ সৰু সেই কাৰণে এই পূৰ্ণ সংখ্যাৰ বাকসটো এটো সোমাই গৈছে নেক্সট আহিল কি পৰিমেয় সংখ্যা সো পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ সংখ্যাক p বাই q আকাৰত প্ৰয়োগ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ইজ নট ইকুৱেল টু 0 দ্যাট মিন্স তলৰটো শূন্য হ'ব নোৱাৰে সো সেই হিচাপত কি হ'ব চাবা আটাইতকৈ ডাঙৰ বাকসটো কি পৰিমেয় সংখ্যা হয় না নাই সো পৰিমেয় সংখ্যাত কি আছে ভগ্নাংশবোৰ আছে শূন্য আছে 1 আছে 2 আছে 3 আছে -1 -3 আটাইবোৰ আছে 2/3 আছে এইবোৰ আছে সো কি বুজি পালা আটাইতকৈ সৰু বাকসটো হল স্বাভাৱিক সংখ্যা নেক্সট ডাঙৰ বাকসটো হল পূৰ্ণ সংখ্যা তাৰ আটাইতকৈ ডাঙৰ বাকসটো হল অখণ্ড সংখ্যা আৰু তাৰ আটাইতকৈ ডাঙৰ বাকসটো হল পৰিমেয় সংখ্যা তাৰ মানে কি আমি সদায় সৰু বাকসবোৰ ডাঙৰ বাকসত ভৰাব পাৰো কিন্তু ডাঙৰ বাকস কেতিয়াও সৰু বাকসত ভৰাব নোৱাৰো সো এই কাৰণে তোমাক যদি কোয়েশ্চন কয় যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় না নাই হ'ব কাৰণ পূৰ্ণ সংখ্যাৰ বাকসটো সৰু ডাঙৰ ভিতৰত সোমাই গৈছে তাৰমানে হ'ব নেক্সট আটাইবোৰ স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে নাই তুমি ক'ব পাৰিবা ইয়েস আটাইবোৰ স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা কাৰণ সব চিন্তা কৰা স্বাভাৱিক সংখ্যাৰ ব্যাকটো সৰু অখণ্ড সংখ্যাৰ ব্যাকটো ডাঙৰ কিন্তু যদি উল্টাকে কয় যে আটাইবোৰ অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা তেনেহলে ডাঙৰ ব্যাকটো সৰু ব্যাকত ভৰাব পাৰিবা নেকি নোৱাৰা দ্যাট মিন্স এটো কি হ'ব অসত্য সো এইটো কনসেপ্টৰ ওপৰত ভিত্তি কৰি চাও আমি কোয়েশ্চন কেটা কি কৰিম এতিয়া সলভ কৰিম এটো মই ৰাখেই দিলো তোমালোকে এই কথাটো মনত ৰাখিবা চাবা কিমান ইজি হয় মই চাবা এই কনসেপ্টটো দি তোমালোকৰ এইকেটা কোয়েশ্চন সলভ কৰি দিম এটা চাবা কোয়েশ্চন নম্বৰ 1 ত কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা চাবা সো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা চাওচোন স্বাভাৱিক সংখ্যাৰ ব্যাকটো সৰু কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা তাৰমানে প্ৰথমত স্বাভাৱিক সংখ্যা কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা সো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই গৈছে না ব্যাকত তাৰমানে কি হ'ব ইয়েস কথাটো সঁচা কিন্তু লিখাৰ সময়ত কি লিখিব লাগিব লিখাৰ সময়ত এনেকে লিখিল নহব লিখাৰ সময়ত তুমি বুজি পাব লাগিব এনেকে কিন্তু লিখাৰ সময়ত স্ট্যান্ডাৰ্ড প্ৰসেছত লিখিব লাগিব কেনেকে লিখিব লাগিব এনেকে লিখিবা সো এটো কি গম পালো সঁচা হয় না যুক্তি দিব কৈছে কিয়নো পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত পূৰ্ণ সংখ্যাৰ মই এটো অলপ সৰু কৰি দিছো সংগ্ৰহটোত
আটাইবোৰ স্বাভাৱিক সংখ্যা অন্তৰ্ভুক্ত হৈ আছে হৈ গেল চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা সঁচা নে নাই সঁচা নে মিছা সঁচা কাৰণ কিয় কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহ তাৰ মানে এই যে পূৰ্ণ সংখ্যাৰ যেটো বেগ এই পূৰ্ণ সংখ্যাৰ বেগত স্বাভাৱিক সংখ্যাবোৰ অন্তৰ্ভুক্ত হৈছে আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাইছে না নাই এই কথাটো স্ট্যান্ডার্ড ভাবে লিখি দিছো হৈ গেল নেক্সট কৈছে চোৱা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এটা ভালকে চাবা প্ৰতিটো অখণ্ড সংখ্যা কাৰ ডাঙৰ বেগৰ কথা কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা ডাঙৰ বেগ সৰু বেগত সোমাব নেকি কেতিয়াও নোসোমায় তাৰ মানে এটো মিছা সো এটো স্ট্যান্ডার্ড প্ৰচেছত কেনেকৈ লিখিম ধুনীয়াকৈ লিখিম মিছা চোৱা তোমালোকে খালি যদি এটো চাই মুখস্থ কৰা কেতিয়াও মনত ৰাখিব নোৱাৰিবা আৰু আজিকালি কি হৈছে কনসেপ্ট বেস কনসেপ্টবোৰ ক্লিয়াৰ হৈ গলেহে এইবোৰ বস্তু আৰু ভৱিষ্যতত যায় তোমালোকে যেতিয়া চাকৰি বাকৰি পৰীক্ষা দিবা তেতিয়া কি আহিব কামত আহিবা মই এইটো ভিডিও 10 মিনিটতে গোটেইখিনি হেক কৰি দিব পাৰিলো কিন্তু হেই হেক কৰি কি নাই একো লাভ নাই তোমালোকৰ একো কামত নাহিব সো তোমালোকে কনসেপ্ট ওয়াইজ শিকিব লাগিব যাৰ কাৰণে তোমালোকৰ কাৰণে মই সময় লৈ ধুনীয়াকৈ বুজাই দি আছো আৰু এই ভিডিওটো হেক লৈকে চাবা হেকত তোমালোকৰ কাৰণে এটা সাৰপ্ৰাইজ আছে চাবা এইটো সো মিছা কিয় কাৰণে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণটো কি মিছা কিয়নো অখণ্ড সংখ্যা অখণ্ড সংখ্যাত কি আছে অখণ্ড সংখ্যাত ঋণাত্মকও আছে হয় না ঋণাত্মক সংখ্যাবোৰো আছে সংখ্যাত ঋণাত্মক সংখ্যাও সাঙুৰি লোৱা হৈছে আছে না নাই অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাবোৰো আছে সাঙুৰি লোৱা হৈছে কিন্তু পূৰ্ণ সংখ্যাবোৰ কেৱল ধনাত্মক কিন্তু পূৰ্ণ সংখ্যাবোৰ কেৱল ধনাত্মক এই লাইনটো মুখস্থ কৰিবা মুখস্থ মানে মনত ৰাখি মুখস্থ কৰিবা কিয় কাৰণে মুখস্থ কৰিব দিছো এটো এটা স্ট্যান্ডার্ড লাইন তোমালোকে যদি এনেকৈ লিখা তথাপিও হ'ব যে মিছা কিয়নো অখণ্ড সংখ্যাত ঋণাত্মক আৰু ধনাত্মক সংখ্যাবোৰ আছে কিন্তু পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যা নাই কেৱল ধনাত্মক আছে এনেকৈ লিখিলে হ'ব কিন্তু এই লিখাটো কি স্ট্যান্ডার্ড সেই কাৰণে কি কৈছো এটো মনত ৰাখিব দিছো ওকে নাও কোৱেশ্চন নম্বৰ 3 প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা চোৱা ই আৰু ডাঙৰ বেগ প্ৰতিটো পৰিমেয় সংখ্যা দ্যাট মিন্স এই আটাইতকৈ ডাঙৰ বেগটো কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যাৰ বেগটো কিমান এই সৰু চোৱা এই ডাঙৰ বেগটো এটো থব পাৰিবা ইম্পসিবল কথা মানে এটো নহয় কিন্তু লিখাটো কেনেকৈ লিখিম লিখাটো এনেকৈ লিখিব পাৰো যে পৰিমেয় সংখ্যা কি হ'ব পাৰে এই চোৱাচোন ভগ্নাংশ হ'ব পাৰে কিন্তু পূৰ্ণ সংখ্যা ভগ্নাংশ হ'ব নোৱাৰে বুজি পাইছা এনেকৈ লিখিলে হ'ব সো এনেকৈ লিখিম আমি এইটো কি মিছা কিয়নো পৰিমেয় সংখ্যা ভগ্নাংশ হ'ব পাৰে দাৰি কিন্তু পূৰ্ণ সংখ্যাবোৰ ভগ্নাংশ হ'ব নোৱাৰে বুজি পালা হৈ গেলে তিনিটা ধুনীয়াকৈ সো পৰীক্ষাত যে জাস্ট এই তিনিটাই দিব এনেকুৱা নহয় ইয়াৰে পৰাই ঘূৰাই ফিৰাই দিব এই কনসেপ্টটো জাস্ট মনত ৰাখিবা ইয়াৰ ওপৰত পৰিমেয় সংখ্যা অমুক হয় বা অখণ্ড সংখ্যা অমুক হয় না নাই যি কোনো কোৱেশ্চন দিয়ক জাস্ট এই বস্তুটো মনত ৰাখিবা ইয়াৰ পৰা কি কৰিবা এই বস্তুটো জাস্ট মনত ৰাখিলে তোমালোকে এই গোটেইকেইটা কোৱেশ্চন যাব পাৰিবা ইয়াৰ কনসেপ্টৰ ওপৰত ওকে এতিয়া নেক্সট কোৱেশ্চন এমসিকিউ দিয়া হৈছে নতুনকৈ সংযোজন কৰা হৈছে যোৱা বছৰ নাছিল এটো সো কোৱেশ্চন নম্বৰ আমি এতিয়া 5 আৰু 6 কৰিম আৰু 5 আৰু 6 কৰাৰ পিছত তোমালোকৰ শেষত নেক্সট চেপ্টাৰৰ কাৰণে দুটামান স্পেশাল বস্তু অলৰেডি মোৰ কৰি থোৱা আছে এক বছৰ আগত ধুনীয়াকৈ কৰি থৈছো মই
√2 √3 √5 এইবোৰ কেনেকৈ সংখ্যা ৰেখাত দেখুৱাব লাগে ধুনীয়াকৈ মই একদম হাতে দি আঁকি দেখুৱাই দিছোঁ চালে একেবাৰে বঢ়িয়াকৈ পাৰিবা সো সেইখিনি মই কেনেকৈ কি কৰিব লাগিব কেনেকৈ পাবা সেইখিনি মই তোমালোকক তাতে কৈ দিম সো চাই থাকা ভিডিঅ'টো তো চোৱা নেক্সট কুৱেশ্যন নম্বৰ 5 MCQ এটা দিয়া আছে যে মই যে কৈছিলোঁ এইটো কনচেপ্ট ব্যৱহাৰ কৰি তোমালোকে এনেকুৱা টাইপৰ যিকোনো কুৱেশ্যন কৰিব পাৰিবা চোৱা আৰু এটা প্ৰমাণ দি আছোঁ এইটোৰ সো কুৱেশ্যন নম্বৰ 5ত কি হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা ইয়াতে দিছে এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা তলৰ কোনটো শুদ্ধ অপশ্যনত কি আছে কেৱল 1 শুদ্ধ কেৱল 1 আৰু 2 শুদ্ধ কেৱল 1 2 3 শুদ্ধ ডি 1 2 3 4 আটাইকেইটাই শুদ্ধ সো এইবোৰ কৰাৰ নিয়ম কেনেকুৱা এইবোৰ কৰাৰ নিয়ম তুমি প্ৰতিটো অপশ্যন চাই যাবা শুদ্ধ হলে শুদ্ধ ৰাইট লাহেকৈ সৰু এটা ৰাইট চিন দি যাবা ভুল হলে লাহেকৈ এটা কাটা চিন দি যাবা তাৰ পিছত এইটো লগত কোনটো মিলে চাই যাবা সো কেনে কৰিব লাগে আমাক কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা হয় না প্ৰতিটো স্বাভাৱিক সংখ্যা কি এটা পূৰ্ণ সংখ্যা হয় নেকি ফাৰ্ষ্ট চাব লাগিব প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নেকি চোৱা স্বাভাৱিক সংখ্যাৰ বেগটো সৰু পূৰ্ণ সংখ্যাৰ বেগটো ডাঙৰ তাৰ মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব কাৰণ সোমাই যাব ইয়াতে কোনো কাৰণ দিব নালাগে খালি জাস্ট তুমি বুজি পাব লাগে তাৰ মানে এইটো শুদ্ধ নেক্সট কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড অংক হয়নে চোৱাচোন স্বাভাৱিক সংখ্যা এইটো অখণ্ড অংকৰ বেগটো আৰু ডাঙৰ তাৰ মানে সোমাই যাব তাৰ মানে এইটোও সঁচা হয় নেক্সট কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা হয়নে নাই পৰিমেয় সংখ্যাৰ বেগটো কি আৰু ডাঙৰ তাৰ মানে কি ইয়াতে সোমাই যাবই দ্যাট মিন্স এইটোও হ'ব এতিয়া এটা নতুন বস্তু চাবা বাস্তৱ সংখ্যা তোমালোকে এতিয়া বাস্তৱ পোৱা নাই বাস্তৱ সংখ্যাৰ কথা মই কোৱা নাই এতিয়ালৈকে তাৰ মানে বাস্তৱ সংখ্যা কাক কয় চাবা এই যে পৰিমেয় আছে এই গোটেইবোৰ পৰিমেয় সংখ্যা ইয়াৰ ভিতৰত সোমাই থকা আটাইবোৰ পৰিমেয় সংখ্যা পৰিমেয় তাৰ লগত কি আছে আৰু কিছুমান সংখ্যা আছে সেইবোৰক কোৱা হয় অপৰিমেয় আমি নেক্সট চেপ্টাৰত অপৰিমেয় সংখ্যাৰ কথা ভালকৈ আলোচনা কৰিম সো অপৰিমেয় আছে পৰিমেয় আৰু অপৰিমেয় এই দুটা সংখ্যা লগ লাগি পৰিমেয় প্লাস অপৰিমেয় তাৰ মানে এই বেগটো আৰু আটাইতকৈ ডাঙৰ বেগটো হ'ল এইটো পৰিমেয় প্লাস অপৰিমেয় যিমান পৰিমেয় সংখ্যা আছে যিমান অপৰিমেয় সংখ্যা আছে এই গোটেইকেইটা লগ লাগিলে কি হয় বাস্তৱ সংখ্যা তেনেহ'লে চোৱা বাস্তৱ সংখ্যাৰ বেগটো আৰু ডাঙৰ বাস্তৱ সংখ্যাৰ বেগটো আৰু বহুত ডাঙৰ সেইকাৰণে গোটেইকেইটা সোমাই যাব তাৰ মানে এইটোও শুদ্ধ সো অপশ্যন কেইটা চোৱা আমি গোটেইকেইটা শুদ্ধ পালোঁ সো একমাত্ৰ ডি অপশ্যনতে আছে সে ডি 1 2 3 4 আটাইকেইটা তাৰ মানে তোমাৰ এনসাৰ লিখিব লাগিব কি ডি ইমান ওকে এতিয়া নেক্সট কুৱেশ্যন দ্যাট ইজ কুৱেশ্যন নম্বৰ 6 লৈ যাম আমি সো নেক্সট কুৱেশ্যনটো কি প্ৰতিটো পৰিমেয় সংখ্যা এটা চাইট অপশ্যন আছে কোনটো শুদ্ধ হ'ব প্ৰতিটো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা হয় না পূৰ্ণ সংখ্যা হয় না অখণ্ড সংখ্যা হয় না বাস্তৱ সংখ্যা হয় প্ৰতিটো পৰিমেয় সংখ্যা এইমাত্ৰ কি পালোঁ চাবা আটাইতকৈ অলপ আগত আটাইতকৈ ডাঙৰ বেগ পাইছিলোঁ কি পৰিমেয় সংখ্যা তাৰ পিছত কি পালোঁ যে পৰিমেয় আৰু অপৰিমেয় মিলি গোটেইকেইটা মিলি ডাঙৰ বেগটো কি বাস্তৱ সংখ্যা তেনেহ'লে চোৱা যেহেতু পৰিমেয় সংখ্যাৰ বেগটো ডাঙৰ স্বাভাৱিক সংখ্যাৰ সৰু তাৰমানে এইটো নহ'ব পূৰ্ণ সংখ্যাৰ বেগটো পৰিমেয়তকৈ সৰু নহ'ব অখণ্ড সংখ্যাৰ বেগটো পৰিমেয়তকৈ সৰু নহ'ব কিন্তু বাস্তৱ সংখ্যা অলপ আগতে পাইছোঁ যে বাস্তৱ সংখ্যাৰ বেগটো কি আটাইতকৈ ডাঙৰ য'ত নেকি আটাইবোৰ পৰিমেয় সংখ্যা প্লাছ আটাইবোৰ অপৰিমেয় সংখ্যা আছে তাৰ মানে দ্য অপশ্যন উইল বি হোৱাট ডি বুজি পালা সো মই কৈছিলোঁ এই অনুশীলনীৰ শেষত তোমালোকৰ কাৰণে এটা ছাৰপ্ৰাইজটো কি তোমালোকে 1.2 যোৱাৰ লগে লগে চাবা কি আছে সংখ্যা ৰেখাত √2 √3 √5 এইবোৰৰ মান সংখ্যা ৰেখাত বহুৱাব লাগে √2 আৰু √3 মই কিতাপৰ মতেই কৰি দিছোঁ ধুনীয়াকৈ আৰু √5টো মই নিজাকৈ এটা শ্বৰ্টকাট প্ৰচেছত কৰি দিছোঁ একেবাৰে সহজ মনত ৰাখিবলৈ সহজ সো এই তিনিটা বস্তু মই অলৰেডি ধুনীয়াকৈ বনাই থৈ দিছোঁ পেপাৰত হাতে কলমে নিজে বনাইছোঁ বুজি পাইছা সো এই ভিডিঅ'টো মই কি কৰিম তোমালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু এইখিনি শেষ হোৱাৰ আগতে আই বটনৰ ওপৰত লগাই দিম এনেকৈ এটা আই বটন আহিব তাতে এটা লিংক থাকিব সেই লিংকত ক্লিক কৰিলেও তোমালোকে পাই যাবা নহ'লে এই ভিডিঅ'টো যেতিয়া শেষ হ'ব সেই লাষ্ট স্ক্ৰীনতো দিয়া থাকিব তাতে টাচ কৰিলেই পাই যাবা নহ'লে লগতে এই ভিডিঅ'টো যে দিয়া থাকিব তাৰ ডেছক্ৰিপশ্যন বক্সতো মই কি কৰিম এই ভিডিঅ'টোৰ লিংক দি দিম তাতে যাই ক্লিক কৰিলেও তোমালোকে এই ভিডিঅ'টো ধুনীয়াকৈ পাই যাবা আৰু বহুতেই মোক কৈ থাকা যে ছাৰ নেক্সট কুৱেশ্যনবিলাক দিয়ক অলৰেডি তাৰমানে তোমালোকৰ হাফ ইয়াৰলিত যিখিনি কোৰ্চ লাগিব আপ টু সেইলৈকে মই অলৰেডি ধুনীয়াকৈ প্ৰতিটো কুৱেশ্যনৰ কি কৰিছোঁ এনসাৰ মই দি থৈছোঁ বঢ়িয়াকৈ এক্সপ্লেইন কৰি দিয়া আছে তাতে তোমালোকে তাৰমানে বিচাৰি উলিয়াব নোৱাৰা তোমালোকে কি কৰিবা মোৰ চেনেলটোত সোমাই যাবা সোমাই যা তাতে চাবা প্লেলিষ্ট বোলা এটা বস্তু আছে প্লেলিষ্ট প্লেলিষ্ট বুলি এনেকৈ লিখা আছে সেই প্লেলিষ্টত ক্লিক কৰিবা প্লেলিষ্টত ক্লিক কৰিলে কি হ'ব এই প্লেলিষ্টত ক্লিক কৰি দিবা প্লেলিষ্টত ক্লিক কৰিলে একদম তলৰ পিনে আহিবা তলৰ পিনে আহিলে চাবা ক্লাছ 9 ক্লাছ 10 এনেকুৱা আছে সেই 9ত
কি আছে চেপ্টাৰ ৱাইজ ধুনীয়াকৈ প্ৰতিটো কুৱেশ্যনৰ কি কৰা আছে ভিডিঅ' বনাই দি আছে আৰু যেহেতু তোমালোকৰ কিতাপ অলপ চেঞ্জ হৈছে যোৱাবাৰতকৈ যিখিনি MCQ আছে MCQ বোৰ সংযোজন কৰিছে সো সেই যিখিনি কিতাপত দিছে সেই MCQ লগতে মই ধুনীয়াকৈ আৰু বহুত MCQ তোমালোকক কি কৰি দিম নিজেবুৱাকৈ মাজে মাজে ভিডিঅ' দি তোমালোকক দি থাকিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা নিজৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা আৰু ধুনীয়াকৈ কি কৰিবা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু মাজে মাজে মই যিখিনি শিকাইছো তাৰে পৰা তথাপি মই নতুন নতুন ভিডিঅ' বনাই থাকিম লগতে আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট MCQ কিতাপত দিয়া MCQ প্লাছ কিতাপত নিদিয়া MCQ মই ধুনীয়াকৈ মাজে মাজে ভিডিঅ' বনাই তোমালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আজিলৈ মানে এটা সামৰিলোঁ থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম